মন কৰে নে এনিভাৰ্চাৰী দিনাখন মানে আপোনাৰ মানুহজনলৈ বহুত মৰম জাগে চাবচোন যেন নতুনকৈ প্ৰেমত পৰিছোঁ তেনেকুৱা ফিল হয় লাগিলে যিমান বাকীকেইদিনা হাজাৰ কাজিয়া হওক কিবা হওক কিন্তু সেইদিনাখন কিন্তু কিবা এটা ভাল লাগে চাবচোন একদম মানে নিউ কাপল যেন মোৰ তেনেকুৱা ফিল হয় আপোনালোকৰ হয়নে বাৰু তেনেকুৱা মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম আজি বতৰটো যেনিবা ভাল দেই ৰিংকু 9টাতে অহা এতিয়ালৈকে 9:15 হৈ গ'ল লাগি যাওঁ আৰু লোকৰ কাৰণে ৰখি থাকিলে নহ'ব ন লাগি যাওঁ ন এয়া মোৰ ছোৱালী উঠি আহিলে লগতে ৰাতিপুৱাই আৰিয়ালে চেৱৈ বনাই থৈছে আজি বতৰটো কিন্তু বৰ ভাল ৰিংকু বোলে আহি আছে 10টা বজাত পাবহি তথাপিও ইফালেকে মই জিন্টুমণিক ব্ৰেকফাষ্ট দিব লাগিব মোৰতো উঠা দেৰিয়ে হ'ল মায়ে এইবোৰ কৰি নামঘৰলৈ 9টামান বজাত গৈছেহে তেওঁ আহোঁতে দেৰি হৈ যাব এতিয়া যিখিনি পাৰোঁ কৰোঁ আৰু এই জিন্টুমণি জীয়েকৰ জন্মদিন সেইটো কাৰণে আমাৰ ফালৰ পৰা বোলো তাইক কিবা এটা দিম দেখাই দিছোঁ কি এইটো ফ্ৰক দিম তাইক ভাল লাগিব 20 মিনিট আছে ৰিংকু আহি পোৱাহিয়ে নাই 8টাতে অহা মানুহ সি অহাই নাছিলে উল্টাই জিন্টুমণিক গালিহে দিছে তোক মই মাতিছিলোঁ নেকি মই মাতিলত থাকিবলৈ আহিছিল নেকি জিন্টুমণি জীয়েকৰ বাৰ্থডে এইফালে ৱাইফে ফোন কৰি আছে তই আহিম বুলি কৈছিলি আহিব লাগে ন মহা মিছলীয়া মানে ৰিংকু ইমান মিছলীয়া নহয় কৈছোঁ নহয় এতিয়া ৰুমটো ঠিক কৰি লওঁ এইগাল কাপোৰগাল জাপিবলৈ আছে কৰি লওঁ আৰু কামগাল আৰু গা ধুৱাইলোঁ হোৱা নাম নাই তাৰপিছত কাহ খাই বোলে আইতাকৰ ওচৰত গৈ উৎপাত কৰি আছে আইতাকক মানে শান্তিয়ে থাকিবলৈ নিদিয়ে ৰিংকু সিং আহি গ'ল আৰিয়া লাগি যাব আকৌ দেই গাত পৰি যাবা যাওঁ কাজুক থৈ আহোঁ হয় নাই কাজু খুৰা যাবগৈ এতিয়া এই যাবগৈ কাজু খুৰা অঁ ঠিক আছে যোৱা আকৌ আহিবা কৈ দিয়া ব'লা থ্ৰেডিংটো কৰি যাওঁ বুলি ভাবিছোঁ জানো এতিয়া বৌ আহিলে নাই আহা অহাই নাই সেইকাৰণে গুচি আহিলোঁ আৰু থ্ৰেডিংখিনি নকৰিলে আকৌ মুখখন বৰ লেতেৰা লেতেৰা লাগি থাকে যে এতিয়া আৰিয়া শুবাগেনে শুই যাবা দেই মা ভাতটো খুৱাই পিনে শুৱাই দিব লাগিব ভিতৰলৈ ব'লা চেনেলটো এনেকৈ চাফা কৰি লোৱা ইয়াত মচি লোৱা চেনেলটো ইয়াত মচি লোৱা এনেকৈ মোচা মোচা ব'লা নুখুলিবা ইয়াত নুখুলিবা ব'লা 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 ভিতৰত অঁ দেউতাই পিন্ধিব দেউতাই চেণ্ডেল পিন্ধিব ব'লা ভাগৰ লাগিছে বোলে খুৱাই দিলোঁ এতিয়া টিভিটো লগাই দিছোঁ এনেকৈ পৰি চাই আছে কিবা এটা খুৱাই থাকিলে এয়া মুখখনৰ ভিতৰত যে লৈ পিনে ৰখি থাকে কি পায় বাৰু আৰু মই এইফালে ৰখি থাকোঁ আৰু খোৱাহি খোৱাহি ছোৱালীক কওঁ খোৱাহি দেউতাক কওঁ শুনিছা সেয়াই ডাইলগ আৰু তাৰ বাহিৰে বেলেগ কথা মনত নৰখাই হৈছে আৰু চব পাহৰিয়ে যাওঁ সেইকাৰণে মই কৈছোঁ মোক গধুৰ দায়িত্ব নিদিবা কিবা বেছি মানে ৰেছপনচিবিলিটি নিদিবা পাহৰি যাম পাই ক'ত থ'ম পাহৰি যাওঁ যে বস্তুবোৰ আজিকালি পৰি যাবা যাওঁ এতিয়া ইভিনিং ডিউটি মাৰি আহোঁ ছোৱালী ওলাই মেলি ৰেডি ফুৰিবলৈ যায় তাক আকৌ ফুৰাব লাগে যে ডাঙৰ মামা আহিছিলে তেওঁ মানে আহেই ইভিনিং টাইমত এবাৰ ঘৰত থাকি ৰিটায়াৰ মানুহ হয়নে আমনি পায় সেইকাৰণে অকণমান লেকচাৰ মাৰি যায় আৰু তেওঁ থকাৰ টাইমত আমি যদি গুচি যাওঁ দেখিবলৈও বেয়া হয় ন বেছি দেৰি হ'লে কিন্তু কেতিয়াবা গুচি যাওঁ আৰু এতিয়া গৈ আহোঁ বজাৰৰ পৰা আহিলোঁ
মানুহজনে কৈছে মাংসটো তুমি বনাবাচোন, খাই ভাল পাওঁ। তেনেকৈ ক'লে ভাল লাগে ন, বনাবলৈ মন যায় ন। আৰু মানুহজনে কয় পিছে দেই, তুমি বনালে মই ভাত কেইটামান বেছিকৈ খাওঁ। এই বেছিকৈ খাওঁ বুলি ক'লেহে মোৰ চিন্তা হৈ যায়, কিন্তু মই বনাবলৈ বেয়া নাপাওঁ। কোনোবাই যদি কয় বনোৱা না, খাই বৰ ভাল পাওঁ, ভাল লাগি যায় ন। যাওঁ দেই, লাগোংগৈ। ৰিংকু আহিলে বাৰু, তথাপিও কৈছে যে আকৌ ন। মাংস ফ্ৰাই কৰি আনিলোঁ। আৰিয়াক মানে আমি ব্ৰইলাৰ খোৱা নাছিলোঁ হা, কিন্তু তাই মানে এতিয়া আমি ব্ৰইলাৰ খোৱা দেখে যে তাইকো খাব লাগে এতিয়া। উপায় নাই এতিয়া ন, নাখাবি বুলি ক'বও নোৱাৰোঁ। কিন্তু তাইক কিন্তু আমি একেবাৰে গাহৰিটো একদম নোখুৱাওঁ দেই, গাহৰিটো নোখুৱাওঁ, কিন্তু সেইটো নোখুৱাওঁ মানে পৰাপক্ষত নোখুৱাওঁ বুলি কৈছোঁ, নাজানো নহয়। খাওঁ বুলি ক'লে আৰু যিটো যি লাগ বুলিলে লাগেই যে। তাকে এতিয়া তাইক ভাতটো খুৱাই লওঁ, 9টা চাৰে 9টাই হ'ল। তাৰপিছত মাংসটো মছলা চছলা পূৰা সানি দিছোঁ, ধুনীয়াকৈ বনাম আৰু। কি মা কি? অঁ লগাই দিম, অঁ লগাই দিছোঁ দেই মা। অঁ ৰিংকুক সুধিলোঁ নহয়, ছোৱালী ঘৰলৈ গ'লি, কি ক'লে এতিয়া? কৈছে মানে এতিয়া মানে সেন্দুৰ দিব নোৱাৰে, যিহেতু বয়সটো কম হৈ আছে। কৈছে পুলিচে মানে ছেকেণ্ড অভিযান চলাইছে নহয়, এনেকুৱা ল'ৰা ছোৱালী পালেতো পূৰা থানালৈ লৈ যাব। সেইটো কাৰণে সেন্দুৰ নিদিয়ে, কিন্তু ঘৰলৈ আহ যাহ কৰি থাকিব। তাইক বোলে পঢ়াব বোলে, পঢ়াই যদি ভালেই কথা। এটা কথা, মানুহৰ মনবোৰ বৰ পটাপট চেঞ্জ হয় অ'। ক্লাছ 7ত পঢ়াই ছোৱালী, যোৱা বছৰ তাৰ আগবছৰ শান্তি হৈছেহে। ল'ৰাটো ক্লাছ 10ত। নাজানো, ভগৱানে নকৰক, পঢ়াই যদি ভালকৈ পঢ়ক। মই এটা কথাই কওঁ, মোৰ অকল ছোৱালীজনীয়ে ভাল মানুহ হওক বুলি মই নিবিচাৰোঁ। মানুহৰ সকলো মানুহে ল'ৰা ছোৱালীবোৰ ভাল হওক বুলি বিচাৰোঁ। অকল ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে যে ভাল হ'ব লাগে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যেনে তেনে পেটে ভাতে খাই জীয়াই থাকিব লাগে, মই সেইটো নাভাবোঁ দেই। তাহাঁতিও লাইফটো দেখিছে, শিকিছে, পঢ়িছে, সেইকাৰণে নিজৰ লাইফটো নিজেই গঢ় দিব লাগে। আৰু আজিকালি বিয়াটো মানে ইমান ইম্পৰ্টেণ্ট বুলিও মই ক'বলৈ নাযাওঁ, কিন্তু পঢ়াটো বহুত ইম্পৰ্টেণ্ট। আৰু প্ৰত্যেকজনী ছোৱালীয়ে প্ৰথমতে আজিকালি চাকৰি এটা কৰিহে বিয়াটো ভাবিব লাগে দেই। বিয়াটো বৰ ডাঙৰ বুলি মই নাভাবোঁ। কাৰণ কেলৈ দেখিছেই নহয় কেনেকুৱা হৈ আছে, দেখিছেই নহয় পৃথিৱীখন। ইমান দেখি শুনিও যদি বুজি নাপায়, তেনেহ'লে মানুহে মগজ ফালিটো ভৰাই দিব নোৱাৰে ন। চিকেনটো ভাল হৈছে বুলি কৈছে দেই মানুহজনে টেষ্ট কৰি, ভাল লাগে ন। তেওঁ মোৰ হাতৰ খাই যদি ইমান ভাল পায়, বনাই দিম আকৌ, কি ডাঙৰ কথানো। নহ'লে কিহৰ ঘৈণীয়েক হৈছোনো মই। আপোনালোকে যে আমাক ইমান মৰম দিছে, তাৰ কাৰণেতো অশেষ ধন্যবাদ, অশেষ ধন্যবাদ। আৰু আৰিয়ালৈ যে কিছুমান মানুহ আছে ইমানেই মৰম, মানে তেওঁলোকৰ মৰমবোৰ দেখিলে মানে মোৰ মানে দুখ লাগি যায় মানে। সদায় যেন আৰিয়াক তেনেকেই মৰম দি যায়, আশীৰ্বাদ কৰিব ভাল মানুহ হওক, ভালদৰে ডাঙৰ হওক, সুস্থ সবল হওক, আৰু আপোনালোকো সদায় ভালে থাকক, সেইটোৱে বিচাৰোঁ। জীৱনটো এনেকৈয়ে চলি চলি গৈ থাকিব। স্পেচিয়েল দিনবোৰ ঘৰতে মানুহৰ লগত, ঘৰৰ মানুহকেইটাৰ লগত এনজয় কৰক। ক'ৰবালৈ যদি ওলাই যাব পাৰে ওলাই যাব, ঘৰতনো কিমান বনাই মেলি খাব, হয় নহয়। আমি ধেৰ ভাবি থৈছিলোঁ, ভবাবোৰ নহ'ল যেনিবা, হ'ব আৰু যি হ'ল ধুনীয়াকৈ গ'ল বাৰু। আৰু কি জানেনে, ৰেষ্টুৰেণ্টত খোৱাতকৈ মানে নিজৰ হাতে যেতিয়া বনাই খুৱাব নহয়, বহুত ভাল লাগিব। কালি এতিয়া মানুহজনে মোক হেল্পো কৰি দিছে, বেয়াও লাগিছে অ'। মই আহি পিনে যেতিয়া বিছনাখনত পৰিছোঁ, কৈছে ভাগৰ লাগিছে নেকি, কিবা হৈছে নেকি তোমাৰ, বৰ কষ্ট হৈছে ন। মই বোলো নহয়। আৰু কি হয় মানে, এই অপাৰেশ্যন কৰাৰ পিছত মাইকী মানুহবোৰ, মই কিন্তু বেছি টাইম থিয় হৈ থাকিব নোৱাৰোঁ। আগতে মই ইমানেই থিয় হৈ থাকিব নবহিলেও প্ৰব্লেম নাই, কিন্তু এতিয়া মানে ইমান কঁকাল বিষায় নহয়, নোৱাৰিয়ে মানে। অপাৰেশ্যন কৰাৰ পিছত মাইকী মানুহজনী যে একদম ঘূণীয়া হৈ যায় দেই, একদম সঁচা কথা, কিন্তু ঘূণীয়া হৈ যায়, আগৰ বডি হৈ নাথাকে আৰু মানে। জীৱনটো দুদিনীয়া হয়, আজি আছোঁ কাইলৈ নাথাকিব পাৰোঁ, সেইকাৰণে থকাৰ টাইমটো ধুনীয়াকৈ এনজয় কৰক। 8 জনমলৈ পিছ নেৰোঁ বুলি শপত খাইছোঁ যেতিয়া, এই জনমত কিয় এৰিম। কোনোবাই এৰাব পাৰিব নেকি, বেঙৰো নোৱাৰে। তেওঁ জনম হৈ আহিব লাগিব, কিন্তু মোক এৰাব নোৱাৰে। মই যাক ধৰোঁ বহুত বেলেগকৈ ধৰোঁ, আৰু যাক মই ইম্পৰ্টেণ্ট নিদিওঁ, সেইটো মানুহ যিমানেই কোটিপতি নহওক।
মোৰ চকুত সেইটো মেটাৰেই নকৰে আৰু মই সকলো মানুহকে গুৰুত্ব নিদিওঁ গুৰুত্ব মানে কি নিজৰ নিজৰ লাইফত নিজে নিজে আছে যোনে যেনেকৈ থাকে থাকি থাকক নিজৰ নিজৰ লাইফ হয় ভাই আৰিয়া ভাত খালে এতিয়া আইতাকৰ লগত পেৰত চাই চাগে খুৱাই দিম আৰু ঠিক আছে তেন্তে আজিলৈ আহিছোঁ সদায় কোৱাটো ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট